কৰিশ্মা নাথ এগৰাকী ফটুৱা ফাল্টু অভদ্ৰামী ছোৱালী বুলি কৈছোঁ মই, গম পাইছেনে? ফটুৱা ফাল্টু অভদ্ৰামী ছোৱালী। বিষ্ণু ৰাভা গীতটো যিদৰে তেওঁ বিকৃত ৰূপত তেওঁ উদঙাইছে ৰাইজৰ মাজত, ঘিণ লাগিছে। চি, এনেকুৱা ছোৱালী, ইমান ফটুৱা ছোৱালী। এইফালে নাগৰা নামৰ পাঠিকা হৈছে, এইফালে নাগৰা নামৰ পাঠিকা হৈছে। আমাৰ যিবিলাক চহা গীতবিলাক তেওঁ ভালকৈহে আমি উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগে। বিষ্ণু ৰাভা গীতটো ধুনীয়াকৈহে গাব লাগে। তেওঁ কি ৰূপত গাইছে বাৰু, কি ৰূপত গাইছে? সামাজিক মাধ্যমত ভাইৰেল হৈ আছে সেই গীতটো। তাই এবাৰ নহয়, আজিলৈকে 2-3 বাৰমান কৰিছে। আগতো তেনেকৈ কিছুমান গীত, জুবিনদাৰ গীতবিলাক কেনেকৈ গাইছে। আকৌ যিবিলাক আমাৰ বিষ্ণু ৰাভাৰ গীত, আমাৰ জয়ন্ত হাজৰিকাদেৱৰ গীত, বহুত কিছুমান গীত তেওঁ উল্টা ফুল্টা কৰি গাই পেলাই বিকৃত ৰূপত ব্যৱহাৰ কৰি তেওঁ নাগৰা নামৰ সেইবিলাক গীত ইউজ কৰিছে। তাত নাগৰা নাম বুলি ক'লে কেনেকুৱা ধৰণৰ গীত হোৱাই কওকচোন আপোনালোকে? নাগৰা নাম বুলি ক'লে মানুহৰ হৃদয়ত লাগি যোৱাকৈ তেনেকুৱাকৈ গীত গাবলৈ তেওঁ কি গাইছে? এতিয়া বিষ্ণু ৰাভাৰ গীতটো কেনেকুৱা হিচাপত ব্যৱহাৰ কৰিলে, এইগৰাকী কৰিশ্মা নাথে বাৰে বাৰে ভাইৰেল হ'বলৈ এনেকুৱা কাম কৰি আছে। এইগৰাকী কৰিশ্মা নাথক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ তাই চল পাই গললৈ জঁপিয়াবলৈ চান্স বিচাৰিছে। ইমান অপমান, আমাৰ বিষ্ণু ৰাভাৰ গীতটো ইমান অপমান কৰিছে, তাই ইমান অপমান কৰিছে। আমি যিবিলাক গীত গাই পেলাই সৰুৰ পৰা যিবিলাক গীত শুনি আছোঁ, আমি গাবলৈ চেষ্টা কৰা গীতবিলাক আজি তেওঁ যি ধৰণে গাইছে, তাই মাতটো কি শুনিবি, মাতটো শুনিলেই খং উঠে। আৰে তোৰ নাগৰা নাম গাবলৈ মন গৈছে, নিজে গীত ৰচি পেলাই গা, নিজে গীত ৰচ। আনৰ গীতটো লৈ মেলি ইমান বেয়াকৈ ব্যৱহাৰ কৰিবলৈ তই দম সাহস ক'ত পালিহে? তই সাহস ক'ত পালি? কৰিশ্মা নাথক কৈছে, তই আমাৰ এই গীতবিলাক তই এনেকৈ অপমান কৰিব নোৱাৰ। আমি অপমান কৰিব নিদিওঁ, কেতিয়াও নিদিওঁ। কাৰণ এইবাৰ আমাৰ বিষ্ণু ৰাভা গীত, এইবিলাক জয়ন্ত হাজৰিকা, ভূপেনদাৰ গীত, আমি এইবোৰ এনেকৈ বেয়াকৈ ব্যৱহাৰ কৰিব, অপমান কৰিব নিদিওঁ। কাৰণ এইবিলাক গীত আমি সৰুৰ পৰা শুনি অহা গীত, আমি গাই অহা গীত। এইবিলাক গীত অপমান কৰিলে আমিও লাজ পাওঁ, ৰাইজৰ আগত আমিও লাজ পাওঁ। অসমীয়া গীত এতিয়া এই গীতটো যে বেলেগে কোনোবাই ফোন কৰি কৈছে যে কৰিশ্মা নাথে ইমান বেয়াকৈ অপমান কৰিছে, বিষ্ণু ৰাভাদেৱক ইমান বেয়াকৈ অপমান কৰিছে। আপোনালোকে কি কৰি আছে? আপোনালোকে কিয় এই ওপৰত একশ্যন নলয়? বহুতৰে বহুত প্ৰশ্ন, বহুতৰে বহুত কমেণ্ট, আপোনালোকে চাগে গম পায়। তেওঁ যিবিলাক নিউজত দিয়ে তাৰ ভিডিঅ'ৰ তলত বহুত মানুহৰ কমেণ্ট আহি আছে যে কৰিশ্মা নাথক কিবা এটা কৰিব লাগে, কৰিশ্মা নাথক ধৰিব লাগে। তাই বহুত ওপৰলৈ ঢাপলি মেলিছে, তাই চল পাই গললৈ জঁপিয়াইছে। সঁচা, এইগৰাকী কৰিশ্মা নাথক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, এইগৰাকী কৰিশ্মা নাথক সুদাই এৰিব নালাগে। কাৰণ আজি কৰিছে, কাইলৈ কৰিব, কাইলৈ আপোনাৰ গীতটো লৈ তেনেকুৱা কৰিব, তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিব? অতি সোনকালে এইগৰাকী কৰিশ্মা নাথক গ্ৰেপ্তাৰ কৰক, নহ'লে কিন্তু বহুত দূৰলৈ যাবগৈ। তাই বহুত দূৰলৈ যাবগৈ। পিছত বকি ধৰিও একো লাভ নাই, আগতে এওঁলোকৰ একশ্যন লোৱাটো বহুত প্ৰয়োজন।